হয় নমস্কাৰ। আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। এইটো আমি পাঠ্যগুৰি ভোগালী বিহু উৎসৱ উদযাপন সমিতি আজি ডিচেম্বৰৰ আমি 15 তাৰিখৰ পৰা যোজা চলাইছিলোঁ যে আমি ভোগালী বিহু উৎসৱ উদযাপন কমিটি এখন বনাই আমি চিন্তা চৰ্চা কৰিলোঁ যে গাঁও এলেকাত ইমান ধুনীয়া ধুনীয়াকৈ ভেলাঘৰ বনায়, বিভিন্ন আৰ্হিত বনায়, কিছুমানত ট্ৰেইন বনায়, প্লেন বনায়, গড় সজায়। আমি ভাবিলোঁ যে আমাৰ গুৱাহাটীত যিহেতু কংক্ৰিটৰ মহানগৰী, আমাৰ ইয়াৰে ল'ৰা ছোৱালীবিলাকেতো দেখা নাপায়, যিবিলাকৰ ধৰি লওক গাঁৱত যোৱা নহয়। আমি চিন্তা কৰিলোঁ যে ইয়াতো আমি তেনেকুৱা কিবা এটা আনকমন বা অলপ সৰু ল'ৰা ছোৱালীৰ দেখা পায় যাতে শিকিব পাৰে, নতুন যুৱচামে যাতে শিকিব পাৰে, সেনেকুৱা এটা মনত হেৰি লৈ পেলাই আমি ভাবিলোঁ যে 3 মহিলা আমি এইবাৰ এটা এনেকুৱাকৈ বনাম। যিসমূহ খেৰবিলাক কিন্তু আজি চহৰত দেখা পোৱা নাযায়, ক'ৰ পৰা আনিছে? তাৰপিছত কথা হ'ল এতিয়া বনাব লাগিলে এইটো কংক্ৰিটৰ মহানগৰী, ইয়াতেতো আমাৰ খেৰ নাৰা এইবিলাক পোৱা নাযায়। আমি সোণাপুৰৰ দীঘাৰু সোণাপুৰত তাতে নাৰা কটাৰ ব্যৱস্থা কৰিলোঁ। তাৰপিছত ৰাণী আছে, ৰাণীত তাতেও নাৰা কটাৰ ব্যৱস্থা কৰিলোঁ। বাঁহতো ভেলাঘৰৰ বাঁহটোতো সম্পূৰ্ণ বেলেগে হয়। বাঁহটো এনেকৈ দূৰৰ পৰা আমি আনি ডিচেম্বৰৰ 19 তাৰিখৰ পৰা কাম আৰম্ভ কৰি আমাৰ জানুৱাৰীৰ 3 তাৰিখত আমাৰ এইটো সম্পূৰ্ণ হৈছে। আৰু তাৰ লগতে আমাৰ ছাইডত দুটা বনোৱা গৈছে, এটা সৰু ভেলা পুঁজি বুলি কয় যিটো ৰাতিপুৱাই যিটো জ্বলোৱা হ'ব মানে সেনেকুৱা দুটা বনোৱা গৈছে। আৰু এটা বাঁহৰে কুঁৱা নাৰাৰে আমি বনাই দিছোঁ, যাতে দেখিবলৈ পায় যে 3 মহিলা ঘৰৰ গুৰুত্ব যে কুঁৱা এটা আছে বা কিবা আছে আৰু অলপ মানে গাঁৱলীয়া পৰিৱেশ এটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ছাইডত আমাৰ এই যেনেকৈ চেপাটো কি বস্তু, গাঁৱৰ এটা ছাইডত চেপা খালৈ এনেকুৱাকৈ ৰাখিছোঁ। কিছুমান গাঁৱৰ যিটো গাঁৱত থাকে আৰু মানে গুৱাহাটীত যিহেতু নাপায়, এইটো কৰি আৰু তাৰপিছত আমি 6 তাৰিখৰ পৰা কণ্টিনিউ আমি ইয়াতে প্ৰগ্ৰেম কৰিছোঁ। আজিও আমাৰ ইয়াতে প্ৰগ্ৰেম সাংস্কৃতিক কাৰ্যসূচী আছে, অহাকালিও আছে, এনেকৈ 15 তাৰিখলৈ সাংস্কৃতিক কাৰ্যসূচী চলি থাকিব। তাৰপিছত লগতে আৰু বিভিন্ন ধৰণৰ খেলা ধূলা, হাঁহ মুৰ্গীৰ খেলা, তাৰপিছত মিচিং জনগোষ্ঠীৰ যিটো আপুং বুলি কয় গাহৰি পৰা, এইবিলাকৰ ট্ৰেডিশ্যনেল ফুডৰ দোকানো ইয়াতে ৰখা হৈছে। লগতে বিভিন্ন আজি হাঁহ মুৰ্গীৰ খেলা হৈছে, তাতে বিভিন্ন মানুহ আহিছে, খেলিছে, আমাৰো ভাল লাগিছে। আমাৰ এই ভেলাঘৰটো এতিয়া এটা এনেকুৱা এটা কৰিছে, এইটো আমাৰ এতিয়া চেল্ফি পইণ্ট টাইপ হৈ গৈছে। মানে বিভিন্ন ধৰণৰ মানুহ আহিছে, ওপৰলৈ উঠিছে, চেল্ফি জোন বনাইছে, ৰীল বনাইছে। আমাৰো ভাল লাগিছে যে নতুন ল'ৰা ছোৱালীবিলাকক লৈ আহিছে, মাক দেউতাকে লৈ আহিছে, দেখুৱাইছে ভেলাঘৰ কি বস্তু। এইটোৱে আৰু এইখিনি কৰি আমি